সকলোকে স্বাগতম জনালোঁ আমাৰ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ আটাইতকৈ অপেক্ষা যোনে কৰি থাকে আমাৰ অসমৰ এছপিৰেণ্টসকলে, সেইটো হ'ল RRB PO আৰু RRB ক্লাৰ্কৰ ডিটেইল নটিফিকেশ্যনৰ ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। বহুত ধুনীয়া ভেকেঞ্চি ওলাইছে, অসমতো 150ৰ ওপৰত ভেকেঞ্চি আছে, POটো এক্সট্ৰাকৈ আছে আৰু ক্লাৰিকেলতো এক্সট্ৰাকৈ আছে। পোনপ্ৰথমে ভিডিঅ'টো আৰম্ভণিতে মই কৈ থওঁ, RRB PO কেনেকুৱা এক্সাম হয় আৰু RRB ক্লাৰ্ক কেনেকুৱা এক্সাম হয়। এই দুটা এনেকুৱা এটা এক্সাম হয় য'ত আপুনি অসম গ্ৰামীণ বিকাশ বেংকত চাকৰি পাব আমাৰ অসমৰ, আৰু PO আৰু ক্লাৰ্ক এক্সট্ৰা জব হয়, আৰু চেলাৰী IBPS PO আৰু IBPS ক্লাৰ্কৰ দৰে হয়, অকণমান কম হয়, কিন্তু অলমষ্ট ছেম বুলি আমি ক'ব পাৰোঁ। RRB PO আৰু RRB ক্লাৰ্ক এইটো কাৰণে চবেই প্ৰিফাৰ কৰে কাৰণ ইয়াতে আপুনি গোটেই জীৱন অসমত থাকিব পাৰিব যদিও PO হয়। কাৰণ বেলেগ কি হয়, ক্লাৰিকেল এক্সামকেইটাত IBPS ক্লাৰ্ক আৰু SBI ক্লাৰ্কত আপুনি অসমতে থাকিব পাৰিব, বাট IBPS PO বা SBI PO যদি হৈ যায় আপুনি বেলেগ জেগাত পষ্টিং পাব পাৰে অসমৰ বাহিৰতো। কিন্তু RRB POত সেইটো এটা ভাল হয়, RRB মানে অসম গ্ৰামীণ বিকাশ বেংক, তো সেইটোতো অসমতে আছে, তো অসমতে থাকিব পাৰিব। চ' ডিটেইল নটিফিকেশ্যনটো চাওঁ আহকচোন কেতিয়াৰ পৰা কিনো হ'ব। মই যদি ডিটেইলত চাওঁ, পোনপ্ৰথমে কি আছে, ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা হ'ব, 1 ছেপ্টেম্বৰৰ পৰা হ'ব, মানে আজিৰ পৰাই আৰম্ভ হৈ গ'ল 21 ছেপ্টেম্বৰলৈকে। মাজত এপ্লাই কৰিব, ইমান জল্দি এপ্লাই কৰিবলৈ নালাগে। তাৰপিছতে মেইন কি ডেট হয় চাওক, অনলাইন এক্সাম প্ৰিলিমছ, যোনটো OA লিখা আছে ন, অফিচাৰ্ছটোতো PO হয় আৰু OA মানে অফিচ এটেণ্ডেণ্ট, মানে আল্টিমেটলি সেই একেটাই কথা, ক্লাৰ্কটোৰ কথাই কৈছে। নৱেম্বৰ ডিচেম্বৰৰ ভিতৰত এক্সাম হ'ব, মানে এতিয়া ছেপ্টেম্বৰ মাহ, অক্টোবৰ মাহ, নৱেম্বৰ, মানে 3 মাহ সময় আছে আপোনাৰ ওচৰত। 3 মাহত বঢ়িয়াকৈ আপুনি প্ৰিপেৰেশ্যন কৰিব পাৰিব। মই ডিটেইল ষ্ট্ৰেটেজি ভিডিঅ' এক্সট্ৰাকৈ লৈ আহিম, চিন্তা কৰিব নালাগে। তাৰপিছত মেইনছ কেতিয়া হ'ব, মেইনছ হ'ব আপোনাৰ ডিচেম্বৰ আৰু ফেব্ৰুৱাৰী, মানে এটাৰ ডিচেম্বৰত হ'ব, এটাৰ ফেব্ৰুৱাৰীত হ'ব, তেনেকৈ। তো মেইনছলৈ 1 মাহ গেপ দিব আপোনালোকক। তাৰপিছতে আপোনাৰ ইণ্টাৰভিউ হ'ব যদি PO এক্সাম দিয়ে। ক্লাৰ্ক এক্সামত অকল প্ৰিলিমছ আৰু মেইনছ যদি RRB ক্লাৰ্কটো দি আছে, মানে OAটো দি আছে, আৰু যদি আপুনি POটো দি আছে তাৰ লগত আৰু এটা এড হৈ যাব ইণ্টাৰভিউ। আৰু প্ৰিলিমছৰ মাৰ্কছটো জাষ্ট পাছ কৰিবৰ কাৰণে মেইনছ আৰু ইণ্টাৰভিউ মাৰ্কছ আপোনাৰ PO ফাইনেল কাট অফত আহিব, আৰু ক্লাৰ্ক যোনটো হয় তাৰ ফাইনেল কাট অফত মেইনছৰ মাৰ্কছে এড হ'ব। আৰু প্ৰভিজনেল এলটমেণ্ট আল্টিমেটলি ফেব্ৰুৱাৰী মাৰ্চ, মানে সেই মাৰ্চৰ সময়ত আপোনাৰ ৰিজাল্ট দি দিব। মানে ভাবক অহা বছৰ মাৰ্চত আপুনি কিমান এক্সাম আহি আছে, এটা আপুনিও ক্ৰেক কৰিব পাৰিব চাওক। চ' আমি গোটেইখিনি কথা পাতোঁ, কি ইম্পৰ্টেণ্ট হয় মই আপোনালোকক দেখাই যাম, নটিফিকেশ্যনটোত ভালকৈ চাই যাব। RRB চবেই প্ৰিফাৰ কৰে, ভাল পায় চবেই, কাৰণ আমাৰ অসমৰ বেংক হয়, অসমত চাকৰি কৰিব পাৰিব, আৰু তাতকৈ আৰু কি ডাঙৰ কথা লাগে, কাৰণ PO হ'লে চবেই বাহিৰত যাব লাগে ন। আমাৰ অসম কোনটো বেংক আছে, এইটো আমাৰ অসমৰ পৰা আসাম গ্ৰামীণ বিকাশ বেংক আছে চাওক। ডিজায়াৰ্ড লোকেল লেংগুৱেজ এটা টেষ্ট হ'ব পাৰে, আছামিজ, বেংগলী আৰু বড়ো, যিকোনো এটা লেংগুৱেজ আপুনি জানিব লাগিব, ঠিক আছে। প্ৰিলিমছ মেইনছে আল্টিমেটলি মেইন হয়, এইখিনিতো পিছৰ কথা, পিছলৈ আহি যায় এইখিনি বস্তু। তাৰপিছত কি লাগে এইবিলাক চবেই জানে, ইণ্ডিয়াৰ চিটিজেন হ'ব লাগে। আচ্ছা, এইখিনিতে এটা কথা, এজ ফেক্টৰটো, এজ লিমিট। আপুনি যদি অফিচ এছিষ্টেণ্ট, মানে আপোনাৰ কাৰণে কোনটো বেছি লাগে, এইটো ক্লাৰ্কৰ কাৰণে 18 বছৰৰ পৰা 28 বছৰ হ'ব লাগিব, ঠিক আছে। আৰু PO, এইটো হ'ল PO, বাকীবিলাক আপুনি এপ্লাই কৰিব নোৱাৰে, এইবিলাক বস্তুৰ কাৰণে এক্সপিৰিয়েঞ্চ লাগিব। এতিয়া ক্লাৰ্ক আৰু POয়ে কেণ্ডিডেটক এপ্লাই কৰে। POৰ কাৰণে আপোনাৰ 18 বছৰৰ পৰা 30 বছৰলৈকে বয়স থাকে। তো এজ ফেক্টৰটো কোনোবাই যদি চাব বিচাৰে, আৰু এজ ৰিলেক্সেশ্যনো আছে, SC ST হ'লে 5 বছৰ, OBC হ'লে 3 বছৰ, তেনেকৈ। এতিয়া আমি আৰু অলপ ডিটেইলছত যাওঁ, অকণমান তলত যাওঁ বস্তুখিনি, কোনখিনি আমি যাম এতিয়া কওক, তললৈ গৈ আছোঁ। গাইডলাইনছ আছে আপোনাৰ, তাৰপিছতে বাকী RRB POলৈ এতিয়াও 2-3 মাহ সময় আছে। মই এটা ডিটেইলছ ভিডিঅ' আপোনালোকলৈ লৈ আহিম, আৰু RRB POৰ কি কাম হয়, আৰু যোনে আমাৰ মক টেষ্টটো জইন হোৱা নাই বহুত ভুল কাম কৰি আছে, মানে মক টেষ্ট দিবই লাগে, আৰু মই বহুত কম প্ৰাইজত আপোনালোকৰ কাৰণে, মই নিজৰ পৰা বেছি পইচা খৰচ কৰিছোঁ মানে গোটেইখিনি মক টেষ্ট বনাওঁতে, পূৰা আপোনালোকে ৰিয়েল লাইফ এক্সাম্পল নিচিনা পাব মানে। এতিয়া চাওক, অফিচ এছিষ্টেণ্ট, ঠিক আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন কি লাগে চাওক, মানে ক্লাৰ্কৰ কাৰণে কি লাগে, বেচেলৰ ডিগ্ৰী, মানে ডিগ্ৰী হ'লে হ'ল, যিকোনো ষ্ট্ৰীম, আপুনি লাগিলে ছায়েন্স হওক, আৰ্টছ হওক, কমাৰ্চ হওক, খালী ডিগ্ৰী পাছ কৰা হ'ব লাগিব, BA BSc BCom BTech যিয়ে নহওক, ঠিক আছে। প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ লাগিব, আৰু ৱৰ্কিং নলেজ অফ কম্পিউটাৰ, মানে যিকোনো কম্পিউটাৰ চাৰ্টিফিকেট এখন হ'লেই হ'ল। সেয়া লাগিলে 1 মাহৰ হওক, 10 মাহৰ হওক, এবছৰ হওক,
মেটাৰ নকৰে এখন চাৰ্টিফিকেট হ'লে হ'ল আৰু যদি কোনোবা বিটেক কৰিছে বা ক্লাছ 10ত বা ক্লাছ 12ত যদি অসমীয়া কম্পিউটাৰ চাৰ্টিফিকেটটো আছে ক্লাছ 2 মানে ছাবজেক্টটো যদি আছে বিটেকত বা 11 12ত জাষ্ট মেনশ্যন যদি আছে মাৰ্কশ্বিটত তেনেহ'লে নালাগে এক্সট্ৰা চাৰ্টিফিকেট একো নালাগে পিঅ'ৰ বাবে কি লাগে বেচেলৰ ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ চেম BA থাকিলে হ'ল মানে ডিগ্ৰী থাকিলে হ'ল প্ৰিফাৰেঞ্চ উইল বি গিভেন টু দিছ এইবিলাক এনেই কয় প্ৰিফাৰেঞ্চ বুলি আল্টিমেটলি আপোনাৰ নলেজটোৱে চায় আৰু প্ৰফিচিয়েঞ্চি ইন লোকেল লেংগুৱেজ আৰু কম্পিউটাৰ চাৰ্টিফিকেট চেম পিঅ' আৰু ক্লাৰ্কৰ এডুকেশ্যনেল আপোনাৰ কোৱালিফিকেশ্যনটো চেম হয় ঠিক আছে বাকী লোকেল লেংগুৱেজটো চাওক লোকেল লেংগুৱেজৰ কথা কি কৈছে চাওক অসমীয়া বেংগলী বা বড়ো কেণ্ডিডেটছ হু হেভ অলৰেডি ষ্টাডিড দ্য লেংগুৱেজ অফ দ্য ষ্টেট ইন 8 অৰ এনি লেভেল এবভ মানে আপুনি ক্লাছ 8 বা ক্লাছ 8ৰ ওপৰত যদি অলৰেডি অসমীয়া ছাবজেক্টটো পঢ়িছে কাৰণ আমাৰ মেট্ৰিকততো অসমীয়া ছাবজেক্ট থাকেই CBSE বৰ্ডৰ কথা বেলেগ কিন্তু আমাৰ অসমীয়া থাকেই আমি লাগিলে ইংলিছ মিডিয়ামৰে হওক বা অসমীয়া মিডিয়ামৰে হওক মেট্ৰিকত অসমীয়া থাকে গতিকে আপোনাৰ দৰকাৰ নাই যদি নাই তেতিয়া অকণমান চাব আৰু চিভিল ৰিপৰ্টটো চাব পাৰে একো মেটাৰ নকৰে জাষ্ট আপুনি লোন ডিফল্টাৰ নহ'লে হ'ল বোলে এগালমান লোন আছে আপুনি ক'তো লোন চোন মাৰা নাই তেতিয়া নহয় তেতিয়া মানে অকণমান প্ৰব্লেম হ'ব পাৰে বাট এইবিলাক ইমান মেটাৰ নকৰে ঠিক আছে পইচাটো চাওক ফিজটো অফিচাৰ স্কেল 1ৰ বাবে 175 ফৰ SC ST PWD আৰু 850 আদাৰ্ছ সেইটোও চেম যেনে তেনে কৰি হ'লেও পৰীক্ষাটো এপ্লাই কৰক কাৰণ প্ৰেক্টিচ হ'ব পৰীক্ষা ফিজটো যেনে তেনে কৰি হ'লেও ক'ৰ পৰা গোটাই পেলাই হ'লেও আৰু যদি নাথাকে মই গম পাম মই তেতিয়া টিউশ্যন কৰি আছিলোঁ আচ্ছা এতিয়া এক্সাম ষ্ট্ৰাকচাৰটো কি হয় চাওক প্ৰিলিমছত কি হ'ব যদি ক্লাৰিকেলত যায় প্ৰিলিমছত ৰিজনিং আৰু মেথছ ইয়াত এটা ভাল যোনে ইংলিছ বেয়া পায় ন ইয়াত ইংলিছ নাহে আৰু লেংগুৱেজটো আপুনি আছামিজো চিলেক্ট কৰিব পাৰে ইংলিছো চিলেক্ট কৰিব পাৰে যিকোনো এটা লেংগুৱেজত পেপাৰখন ল'ব পাৰে আৰু ৰিজনিং আৰু মেথছ আহিব 40 কুৱেশ্যন 40 মাৰ্কছ ৰিজনিঙৰ কাৰণে 25 মিনিটছ আৰু নিউমেৰিকেল এবিলিটিৰ কাৰণে 20 মিনিটছ এক্সট্ৰাকৈ থাকিব মানে টোটেল 80 মাৰ্কছ 45 মিনিট ঠিক আছে তো তেনেকৈ আপোনালোকে এপিয়াৰ কৰিব লাগিব প্ৰিলিমছত আৰু পিঅ'ৰ কাৰণেও চেম ঠিক আছে পিঅ'ৰ কাৰণেও চেম হ'ব প্ৰিলিমছৰ মেইনছৰ আপোনাৰ কি হ'ব ৰিজনিং আহিব 40 কুৱেশ্যন 50 মাৰ্কছ 30 মিনিট কম্পিউটাৰ নলেজ আহি যাব চাওক বাকী আপুনি SBI ক্লাৰ্ক IBPS ক্লাৰ্ক বহুতকেইটা এক্সাম দিছে তাত কম্পিউটাৰ নাহে কিন্তু RRBত সেইটোৱে ডিফাৰেঞ্চ RRBত কিন্তু কম্পিউটাৰ এক্সট্ৰাকৈ পঢ়িব লাগিব তো কেনেকৈ পঢ়িব লাগে মই এটা ভিডিঅ' বনাম বাৰু চিন্তা কৰিব নালাগে পাৰিলে মই নিজৰ ফালৰ পৰা এফৰ্ট দিম এইটো কাৰণে 40টা কুৱেশ্যন 20 নম্বৰ থাকিব 15 মিনিট সময় জেনেৰেল এৱাৰনেছ মানে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছ বেংকিং চাব লাগিব কি চাব লাগিব মই এইবিলাক চব ভিডিঅ' মই বাৰে বাৰে দিয়াই আছে কাৰেণ্ট এফেয়াৰ্ছত বেংকিঙৰ কাৰেণ্ট এফেয়াৰ্ছ বেছি আহে 40 কুৱেশ্যন 40 মাৰ্কছ 15 মিনিট সময় আৰু কাৰেণ্ট এফেয়াৰ্ছ মেইনছৰ পৰা 4-5 মাহ বা 6 মাহলৈকে চালেই হ'ল তাৰ আগৰ নাচালেও হ'ল ইংলিছ বা হিন্দী যিকোনো এটা লেংগুৱেজ দিব পাৰে ঠিক আছে আমি এনেও হিন্দী ইমান এক্সপাৰ্ট নহয় মোৰ কথাও কৈছোঁ গতিকে ইংলিছটোৱে ল'ব লাগিব আমি মেইনছত ইংলিছ আহিবই মানে 40 কুৱেশ্যন 40 মাৰ্কছ 30 মিনিট সময় ঠিক আছে আৰু লাষ্টত আহিব মেথছ 40 কুৱেশ্যন 50 মাৰ্ক তো গোটেইখিনি যোগ কৰিলে টোটেল 200 মাৰ্কছ হ'ব 2 ঘণ্টা ঠিক আছে চেম পিঅ'ৰ কাৰণেও চেম খালি পিঅ'ত লাষ্টত গৈ ইণ্টাৰভিউটো হ'ব আৰু ইয়াতে ইণ্টাৰভিউ নহয় আৰু আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে কি লেংগুৱেজ চুজ কৰিব পাৰিব চাওক ইয়াত দিয়া আছে ইংলিছ হিন্দী অসমীয়া গতিকে আমি ইমান চিন্তা কৰিব নালাগে মানে ঠিক আছে চ' আমি ইমানখিনিলৈকে চালোঁ এতিয়া এটা বস্তু যোনটো চবেই আমি চাব বিচাৰিম সেইটো হ'ব আমাৰ সেইটো হ'ব আপোনাৰ কিমান পোষ্ট আছে আৰু এটা কথা কৈ থওঁ যদি RRB PO বা RRB ক্লাৰ্কৰ এনি গাইডেঞ্চ আপোনালোকে কি বিচাৰে মই কি ভিডিঅ' বনোৱাটো বিচাৰে ইয়াৰ কাৰণে নেক্সট 2-3 মাহৰ প্ৰিপেৰেশ্যনৰ ষ্ট্ৰেটেজিয়ে হওক বা মই কেনেকৈ পঢ়িব লাগে কম্পিউটাৰখিনি কেনেকৈ পঢ়িব লাগে মেইনছৰ কাৰণে এতিয়াৰ পৰাই কেনেকৈ পঢ়ি যাব সেইখিনিয়ে হওক কি মই দিব লাগে আপোনালোকে মোক কাইণ্ডলি কমেণ্ট কৰিব মই তেতিয়া সেইটো বনাবলৈ মোৰ সহজ হ'ব আৰু যদি RRB PO বা ক্লাৰ্কৰ কাৰণে আপোনালোকে সঁচাকৈ বিচাৰে যে মক টেষ্ট লাগে এটা মিনিমাম ৰেঞ্জত মই বনাবলৈ চেষ্টা কৰিম কাৰণ মোৰো এই মক টেষ্টখিনি মই নিজে নবনাওঁ মই যোনটো এপৰ লগত কানেকশ্যন আছোঁ সিহঁতক মই বনাব দিওঁ মই ভালেখিনি এমাউণ্ট দিব লাগে ঠিক আছে এতিয়া চাওক আৰু IBPS ক্লাৰ্ক SBI ক্লাৰ্কৰ মক টেষ্ট লৈ ল'ব মই ভিডিঅ'টো শেষত লগাই দিম পাৰিলে আছামৰ
আমাৰ অসম গ্ৰামীণ বিকাশ বেংক পোষ্ট কিমান আছে চাইছোঁ এইটো হ'ল ক্লাৰিকেলৰ টোটেল পোষ্ট চাওক 167টা 167 টোটেল পোষ্ট আছে ভালেখিনি পোষ্ট আছে নেক্সট যদি মই যাওঁ পিঅ'ৰ কাৰণে এইটো হ'ল পিঅ'ৰ কাৰণে আমাৰ অসমত কিমান পোষ্ট আছে 185টা তো 167 185 এই দুটাৰ ভিতৰত আপোনালোকৰো এটা পোষ্ট আপোনালোকৰ হ'ব গতিকে ভালকৈ পঢ়া শুনা কৰক যি গাইডেন্স কৰিবলৈ গৈ আছা আৰু তোমালোকৰ কাৰণে মই এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন লৈ আছোঁ দুটা ইনফৰমেশ্যন এই ইম্পৰ্টেণ্ট ইনফৰমেশ্যনটো বেছি ভাল মানে এইটো চবৰ কাৰণে মই বহুত সুবিধাৰ্থে এই বস্তুটো মই প্ৰস্তুত কৰি উলিয়াইছোঁ এইটো হ'ল বেংকিং এক্সামৰ যিবিলাক ক্লাৰিকেল হ'ব তোমালোকৰ IBPS ক্লাৰ্ক SBI ক্লাৰ্ক ঠিক আছে এই দুইটাতে তোমাৰ IBPS আৰু SBI ক্লাৰ্ক এক্সাম হয় আৰু সেই দুইটা সিলেবাস একেই ঠিক আছে ইয়াতে সেইটো কাৰণে IBPS ক্লাৰ্ক এণ্ড SBI ক্লাৰ্কৰ মই মক টেষ্ট লৈ আছোঁ মক টেষ্ট তোমালোকে বেলেগ বেলেগ জেগাত মক টেষ্ট দিব লাগে পুৰা ধুনীয়াকৈ এক্সাম দিয়াৰ নিচিনা হ'ব চিনেৰিটো পুৰা এক্সামৰ নিচিনাকৈ বহিবা প্ৰপাৰ বেংক এক্সপেৰিয়েন্স চবেই মক টেষ্ট দিবই লাগে সেইটো মাষ্ট বি মানে যিকোনো এটা পৰীক্ষা দিব বেংকৰ পৰীক্ষা মক টেষ্ট নিদিয়াকৈ কোনো পাছ নকৰে ময়ো দিছিলোঁ চবেই দিব লাগে মই বেলেগ বেলেগ হিন্দী চেনেলবিলাকত গৈ দিছিলোঁ কিন্তু তোমালোকৰ সুবিধাৰ্থে মই এটা প্লেটফৰ্ম বনাইছোঁ সকলোৱে জানা সেইটো হ'ল মেথছ এণ্ড ফিজিক্স হাব ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেইটো এটা এপ্লিকেশ্যন হয় তোমালোকে এপটো গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰিবা আৰু তোমালোকে আইফোনতো পাই যাবা আইফোনত ডাউনলোড কৰিবৰ কাৰণে কি কৰিবা ক্লাছ প্লাছ এপটো ডাউনলোড কৰিবা ক্লাছ প্লাছ ঠিক আছে তাৰপিছত নিজৰ মোবাইল নম্বৰ দিবা আৰু তাতে অৰ্গেনাইজেশ্যন কোড এটা বিচাৰিব তাত কোড এইটো দিবা চোৱা VTAADB তেতিয়া তোমাৰ আমাৰ এপটোত লগ ইন হৈ যাব আইফোনত এনেকৈ কৰিবা আৰু এণ্ড্ৰইডত ডাইৰেক্ট এই প্লে ষ্ট'ৰৰ পৰা এইটো এপ ডাউনলোড কৰি ল'লে হ'ল ঠিক আছে তাৰপিছত তোমালোকে কি কৰিবা এইটো বাই কৰিব লাগিব ঠিক আছে আৰু ইয়াতে পাবা কি চোৱা ফাৰ্ষ্ট অফ অল IBPS ক্লাৰ্কৰ 196টা মক টেষ্ট 196 মক টেষ্ট ভাবা ইমানগাল টেষ্ট মই তোমালোকক দি আছোঁ এইটো পেন পেপাৰ বেছড মানে সেনেকুৱা টেষ্ট নহয় পুৰা কম্পিউটাৰত বহি প্ৰপাৰ মক টেষ্ট দিয়া নিচিনাকৈ পুৰা এক্সামত দিয়াৰ নিচিনাকৈ মক টেষ্ট হয় ঠিক আছে PDF নহয় এইটো তোমালোকে যেনেকৈ মক টেষ্ট দিয়া এক্সামত বহি তেনেকৈ হয় ইয়াৰ উপৰি মেমৰি বেছড কিছুমান পেপাৰ থাকিব এইখিনিও PDF নহয় ঠিক আছে PDF নহয় এইখিনি মক টেষ্ট হয় প্ৰপাৰ টাইমাৰ চলি থাকিব ওপৰত ধুনীয়াকৈ তেনেকৈ মক টেষ্ট হিচাপে দিব পাৰি আৰু ৰিসেন্টলি যিবিলাক এক্সাম হৈ গৈছে তাৰো এইখিনি টেষ্ট আছে ইয়াতে ভিতৰত ফোল্ডাৰ কেইটাৰ ভিতৰত সোমাই গ'লে তোমালোকে এনেকৈ পাবা মেইনছৰ কাৰণেও হৈ যাব ঠিক আছে মেইনছৰ কাৰণেও এইখিনি ল'লে এনাফ মেইনছৰ কাৰণে পাবা ফুল লেংথ মক টেষ্ট আছে প্ৰিলিমছৰ কাৰণে 30টা মেইনছৰ কাৰণে 12টা সেকশনেল টেষ্ট আছে মানে বেলেগ বেলেগ সাবজেক্ট ওয়াইজ টেষ্টবিলাকো আছে মেথছৰ আছে ধৰা ইংলিছৰ আছে ৰিজনিঙৰ আছে তাৰপিছত চেপ্টাৰ টেষ্টটো আছে চেপ্টাৰ টেষ্ট বহুত ইম্পৰ্টেণ্ট এটা চেপ্টাৰ পঢ়িলা প্ৰত্যেকটো চেপ্টাৰৰ টেষ্ট পাবা ইয়াৰ উপৰি আকৌ ভিতৰত গ'লে আকৌ এক্সট্ৰা মেমৰি বেছড পেপাৰ আছে তো ইমানখিনি বস্তু মই তোমালোকক দি আছোঁ ঠিক আছে এতিয়া এই বস্তুখিনি প্ৰাইচটো কিমান হ'ব এই প্ৰাইচটো ইয়াতে লিখা আছে কিমান 2000 কিন্তু বৰ্তমান সময়ত এই কোৰ্সটো বৰ্তমান সময়ত মই কি কৰা হৈছে জানানে 50 ষ্টুডেন্টৰ কাৰণে ৰাখা হৈছে মানে যিমান জলদি পাৰি লৈ লোৱা নহলে স্লট ফুল হৈ গ'লে এই টেষ্টটো ফুল হৈ যাব ঠিক আছে তাৰ পিছত আৰু কোনো এড কৰিব মই নোৱাৰিম আৰু ইয়াতে প্ৰাইস 2000 দেখা থকা হৈছে কিন্তু বৰ্তমান অফাৰত তোমালোকে এই গোটেইখিনি কোৰ্স মাত্ৰ 450 रुपीजত পাবা মাত্ৰ 450 এইখিনি যদি তুমি বেলেগত ল'ব যোৱা 1000 1200 1500 2000 হিমান পৰিব কিন্তু মাত্ৰ 450 रुपीज পৰিব কাৰণ এই মক টেষ্টখিনি মই নিজে কোৱেশ্চনখিনি বনাইছো আৰু এপত ডাইৰেক্ট আহি না যায় মই বেলেগ ইঞ্জিনিয়াৰিং ইঞ্জিনিয়াৰ দি পেলাই আমাৰ এপৰ জনে বেকএন্ডত কাম কৰে তেওঁলোকক মই পইচা দি পেলাই এটো বনাইছো ঠিক আছে মই এনেই বনাই দিয়া নাই মই বহুত টকা দিব লগা হৈছে এটো বনাওতে তো মই মিনিমাম এটা প্ৰাইস মোৰ যাতে একোই লাভ নহওক হেতু কাৰণে মই তোমালোকৰ সুবিধাৰ্থে 450 रुपीजত গুটেখিনি মই দি দিম যিমানখিনি দেখিলা গুটেখিনি জাস্ট 450 रुपीजত পাই যাবা পাবৰ কাৰণে কি কৰিব লাগিব ইয়াত গৈ পেলাই তোমালোকে জয়েন নহবা তোমালোকে কি কৰিবা তোমালোকে জয়েন কৰিবলৈ মোক মেছেজ কৰিবা 8638987814 ঠিক আছে মনত ৰাখিব নাম্বাৰটো 8 বা ডাইৰেক্ট ইয়াতে কমেন্ট কৰিলে হ'ল আমাৰ কমেন্টত কমেন্ট কৰিলে হ'ল মই নাম্বাৰটো দি দিম 8638987814 তাৰ পিছত মেছেজ কৰাৰ লগে লগে মই তোমালোকক মোৰ গুগল পে QR কোডটো পঠাই দিম তাত তোমালোকে পেমেন্ট কৰিবা তাৰ পিছত মই এপত গৈ পেলাই মই নিজে পাৰ্সোনালি তোমালোকক এড কৰি দিম কোনো চিন্তা কৰিব নালাগে অটোমেটিক জয়েন হৈ যাব পাৰিবা ডাইৰেক্ট এপত গৈ জয়েন হ'লে কিন্তু 2000 টকা প্ৰাইস পৰে কিন্তু বৰ্তমান ডিসকাউন্টত মই নিজে এড কৰি দিম তোমালোকক জয়েন কৰিবৰ কাৰণে মোক যিমান জলদি পাৰি ইয়াতে মেছেজ কৰা যিমান জলদি পাৰি ঠিক আছে ফালৰ পৰা প্ৰস্তুত কৰিছো আৰু ফাৰ্স্ট অফ অল কৈ থওঁ এই কোৰ্স কেটা কিয় ল'ব লাগে এই কোৰ্সখিনি কমপ্লিটলি মই ডিজাইন কৰা মই নিজে কোৱেশ্চন বিচাৰি আপোনালোকৰ কাৰণে PDF আকাৰে বনাইছো
আৰু মই নিজে যিহেতু বেংক এক্সাম ময়ো ক্ৰেক কৰিছিলোঁ 3টা ফাৰ্ষ্ট মই ক্ৰেক কৰিছিলোঁ IBPS ক্লাৰ্ক দেন IBPS SO IT অফিচাৰ আৰু RBI তো মই নিজৰ যিখিনি নলেজ আছে সেইখিনি হিচাপত মই এইকেইটা কোৰ্চ আপোনাৰ কাৰণে প্ৰস্তুত কৰিছোঁ কাৰোবাৰ যদি মন যায় ল'ব পাৰে ফাৰ্ষ্ট অফ অল কোৰ্চ কেইটাৰ কথা কৈ থওঁ এটা আছে ইংলিছ বান্ডল ফৰ বেংকিং এটা আছে ৰিজনিং বান্ডল ফৰ বেংকিং এটা আছে মেথছ বান্ডল ফৰ বেংকিং গোটেইকেইটাৰ প্ৰাইচ মাত্ৰ 250 rupees ইয়াত আপোনালোকে কি পাব ইয়াত আপোনালোকে চেপ্টাৰ ৱাইজ কি পাব যিমান চেপ্টাৰ আছে সবৰে চেপ্টাৰ ৱাইজ MCQ প্লাছ PYQ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ঠিক আছে তাৰ লগতে ইয়াৰ ডিটেইল সলিউশ্যনো থাকিব PDF প্ৰত্যেকটো চেপ্টাৰ আপোনালোকে প্ৰেক্টিছ কৰিবৰ কাৰণে জোৰ তোৰ পৰা বিচাৰি ফুৰিব লাগে তো এগালমান এটা সাবজেক্টৰ কমেও 10,000টা আপোনালোকৰ MCQ আছে পাৰ সাবজেক্ট ঠিক আছে এটা সাবজেক্টত 249 ইয়াৰ উপৰি আপুনি মেথছৰ কোৰ্সটোত নিউ প্যাটাৰ্নৰ DI পাই যাব এক্সট্ৰাকে ইংলিছৰ কোৰ্সটো আমাৰ বেংকিংত বেছিখিনি ৰিডিং কম্প্ৰেhensionে আহে তো ইয়াত 100 সেট 100টা সেট আপোনালোকৰ RCA দিছো ইমানখিনি প্ৰেক্টিছ কৰিলে হৈ যাব একগাল মান আছে ৰিজনিংত স্পেশাল ফিচাৰ এটোৱে যে 1000 পাজল আছে 1000 পাজল এক্সট্ৰাকে আছে চেপ্টাৰ ওয়াইজ বস্তুটো আছে তাৰ উপৰি এখিনি এক্সট্ৰা বস্তু আপুনি কোৰ্স কেটাত পাই যাব কি আছে মই আকৌ এবাৰ দেখাই দিছো চাওক ইংলিছৰ হেনেকে 14টা চেপ্টাৰৰ তাৰপিছত 100টা ৰিডিং কম্প্ৰেhension ৰিজনিং 1000টা পাজল মেথছৰ বেলেগে চেপ্টাৰ ওয়াইজ MCQ আৰু নিউ প্যাটাৰ্ন DI বেলেগে তো পাৰ সাবজেক্ট 10000 MCQ আৰু এই গুটেইখিনি যদি আপুনি একেলগে ল'ব বিচাৰে এটা বান্ডলতে বেংক মহা বান্ডল বুলি হেতু জাস্ট 479 কাৰণ সবে ল'ব বিচাৰে তো এটো মই একেবাৰে কম দাম ৰাখি দিছো 479 rupees এটা 249 কে আছে সাবজেক্ট ওয়াইজ ললে তিনটা ললে তো আপোনাৰ বেছি হৈ যাব 750 কে অলমোস্ট 750 হৈ যাব তো হেতুকে মই কম দামত 479 ত তিনটা সাবজেক্ট ইয়াত আপুনি মেথছ ৰিজনিং ইংলিছ যেখিনি কলো হে গুটেখিনি ইয়াত ভিতৰতে পাই যাব আৰু ইয়াৰ ফিচাৰ এটোৱে যে ইয়াত আপুনি মক পেপাৰ পাই যাব এক্সট্ৰাকে তো আই হোপ এটো লোৱাটো বেছি ভাল কাৰণ ইয়াত মক টেষ্টৰ পেপাৰ আছে 25টা ঠিক আছে মক টেষ্টৰ পেপাৰ যদি কোনোবাই বেলেগে ল'ব বিচাৰে হেতু মই বেলেগকে ৰাখিছো হেতু আপোনাৰ জাস্ট 199 ৰি 25টা মক পেপাৰ পাই যাব পিওৰ কাৰণে হা মই ইয়াত ক্লাৰ্কৰ বাৰু এড কৰিম পিছত পিওৰ কাৰণে 25টা মক পেপাৰ তাৰে 10খন প্ৰিলিমছৰ 15খন মেইনছৰ মই অলপ আগত যেখিনি কোৰ্স কলো হেখিনি মেইনছৰ কাৰণে হৈ যাব হে PDF খিনি ললে প্ৰেক্টিছৰ কাৰণে এনাফ আৰু মই নিজে যেহেতু মেথছখিনি বেছি ভালকে পাৰো মোক যদি ইংলিছ পঢ়াব দিয়ে মই পঢ়াব নোৱাৰিম কিন্তু মেথছ যদি পঢ়াব দিয়ে বা ৰিজনিং পঢ়াব দিয়ে মই পঢ়াই দিব পাৰিম ধুনিয়াকে তো হেতু কাৰণে মই মেথছৰ ধুনিয়াকে মই এক্সপ্লেইন কৰি বুজাই ভিডিও আকাৰে এটা কোৰ্স প্ৰস্তুত কৰিছো হেতু জাস্ট 1500 টকা আৰু এই যিমান বিলাক কোৰ্স হল গুটেখিনি লাইফ টাইমৰ কাৰণে আপুনি পাই যাব আৰু এই কোৰ্সটোত 1500 টকাত আপুনি গুটেখিনি পাই যাব আপোনাৰ MCQ চেপ্টাৰ ওয়াইজ খিনিটো মই বান্ডল খিনি থাকিবই প্ৰেক্টিছৰ কাৰণে তাৰ উপৰি ভিডিও এখিনি হল ভিডিও 5টা ভিডিও স্পিড মেথছৰ এৰিথমেটিকৰ 13টা DI 5টা আৰু ইয়াত এড হৈ গৈ থাকিব যিমান দিন হৈ থাকিব তো কম দামত থাকুতে গুটেখিনি কোৰ্স লৈ লওক আপোনাৰ নিজৰে ভাল হ'ব লবৰ কাৰণে আপুনি কি কৰিব মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি লওক ঠিক আছে মেথছ এণ্ড ফিজিক্স হাব সেই এপটো ডাউনলোড কৰি ডেসক্ৰিপচনত লিংকো দিয়া থাকিব আপুনি এপটো ডাউনলোড কৰি বেংক SSC বুলি এটা ফোল্ডাৰ থাকিব সেই ফোল্ডাৰটোত গলে আপুনি বাই কৰি ল'ব পাৰে অথবা আপোনালোকৰ সুবিধাৰ কাৰণে ডেসক্ৰিপচনত ধুনিয়াকে লিংক দি থৈ দিম তাৰ পৰা বাই কৰি ল'ব পাৰে